নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি হয়তো বহুতো কাহিনী শুনিছে, দেখিছে বা পঢ়িছে, কিন্তু আজি যিটো কাহিনী মই আপোনালোকক শুনাব খুজিছোঁ সেইটো সম্পূৰ্ণ পৃথক আৰু অদ্ভুত। এই কাহিনীটো এডাল সাপ আৰু এজনী ছোৱালীৰ, যাৰ সম্বন্ধ কোনেও আজিলৈ বুজিবই পৰা নাই। আপুনি কেতিয়াবা শুনিছেনে যে এজনী ছোৱালীয়ে এডাল সাপৰ লগত বিয়াত বহিছে বা এডাল সাপক বিয়া পাতিছে? পিছত কুমাৰী ছোৱালীজনী গৰ্ভৱতী হ'ল। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ল? এই ৰহস্যময় আৰু আচৰিত কৰি তোলা কাহিনীটো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ ইয়াৰ আঁৰত থকা সত্যতাই আপোনাক নিশ্চয় আচৰিত কৰি তুলিব। বহু আগৰ কথা, এখন ধুনীয়া গাঁৱত এজনী ধুনীয়া ছোৱালী বাস কৰিছিল, যাৰ নাম আছিল ভৈৰৱী। ভৈৰৱী এক অনন্য ব্যক্তিত্বৰ অধিকাৰী আছিল, কিন্তু ভৈৰৱীৰ পৰিয়াল বুলিবলৈ আৰু কোনো নাছিল। তাই অকলেই আছিল, কিন্তু তাইৰ আত্মনিৰ্ভৰশীলতা আৰু সৰলতা গুণৰ বাবে গাঁওবাসীৰ মাজত তাই আদৰ্শ হৈ পৰিছিল। তাই গাঁৱৰ খেতি বাতিতেই দিন হাজিৰা কৰি নিজৰ পেট প্ৰৱৰ্তাইছিল। গাঁৱৰ মানুহে তাইক এজনী সৎ আৰু পৰিশ্ৰমী ছোৱালী বুলি মানিছিল। ভৈৰৱীৰ আৰু এটা বিশেষ গুণ আছিল, আৰু সেয়া আছিল তাই গভীৰ ধৰ্মপৰায়ণ আছিল। গাঁওখনৰ এখন পাহাৰৰ এটা সৰু টিলাত এটা শিৱ মন্দিৰ আছিল। ভৈৰৱী সদায় সেই প্ৰাচীন শিৱ মন্দিৰটোলৈ পূজা কৰিবলৈ যায়, য'ত এটা পুৰণি শিৱলিংগ আছিল। গাঁৱৰ ৰাইজে অতি শ্ৰদ্ধাৰে সেই শিৱলিংগটোৰ পূজা কৰে। সেই মন্দিৰটো ভৈৰৱীৰ বাবে যেন দ্বিতীয়খন ঘৰ আছিল। ভৈৰৱীয়ে যে শিৱ মন্দিৰটোলৈ কেৱল পূজা কৰিবলৈহে যায় তেনে নহয়। জীৱনত কেতিয়াবা কঠিন সময় আহিলে সেই সময়ত মনৰ শান্তি বিচাৰি তাই সেই মন্দিৰটোলৈ যায়। এদিনৰ কথা, এদিন তাই শিৱলিংগত অৰ্পণ কৰাৰ বাবে হাতত এলোটা গাখীৰ লৈ মন্দিৰলৈ গ'ল। তাই প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰে। তাইৰ বিশ্বাস যে এনে কৰিলে ভগৱান মহাদেৱে তাইৰ জীৱনত সুখ শান্তি বজাই ৰাখে। সেইদিনাও তাই মনত একেই ভাৱ ৰাখি মন্দিৰত উপস্থিত হ'ল। মন্দিৰটো সম্পূৰ্ণৰূপে খালী আছিল। মন্দিৰৰ পৰিৱেশটো দেখি তাই অলপ আচৰিত হৈছিল, কাৰণ মন্দিৰত কোনো অন্য ভক্তৰ সমাগম নাছিল। কিন্তু ভৈৰৱীয়ে পৰিৱেশটোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। তাই সম্পূৰ্ণ ধ্যানেৰে গাখীৰ অৰ্পণ আৰু পূজা অৰ্চনা কৰাৰ বাবে শিৱলিংগটোৰ ওচৰলৈ গ'ল। তেতিয়াই ঘটিল এক আচৰিত ঘটনা। তীব্ৰ গতিত এডাল সাপ শিৱলিংগটোৰ ওচৰলৈ আহিল আৰু শিৱলিংগটোৰ ওচৰতে নিজৰ গাটো মেৰিয়াই বহিল। এই দৃশ্য দেখি ভৈৰৱী আচৰিত হৈ পৰিল আৰু ভয় খালে। তথাপি তাই মনত অলপ সাহস গোটাই গাখীৰ অৰ্পণ কৰিবলৈ ধৰিলে। শিৱলিংগটোৰ ওপৰত গাখীৰ অৰ্পণ কৰাৰ লগে লগে সাপডালে মূৰ তুলি এক ঘাতক চিঞৰ মাৰি শিৱলিংগটোৰ চাৰিওফালে মেৰিয়াই ধৰিলে। ভৈৰৱীয়ে গাখীৰৰ লোটাটো শিৱলিংগটোৰ ওচৰতে থৈ পিছুৱাই আহিল। সাপটোৱে লোটাটোত থকা বাকীখিনি গাখীৰ খালে আৰু লাহে লাহে শিৱলিংগটোৰ পৰা নামি আঁতৰি গ'ল। ভৈৰৱীয়ে এই সকলো দেখি ভয়ত আছিল যদিও পূজা অৰ্চনা নকৰাকৈ নাথাকিলে। তাই ভগৱান মহাদেৱৰ পূজা অৰ্চনা কৰি খালী লোটাটোলৈ গুচি গ'ল। পিছৰটো সোমবাৰেও তাই একে কামকে কৰিবলৈ মন্দিৰলৈ গ'ল। এইবাৰো সাপটো আহিল আৰু গাখীৰ খাই গুচি গ'ল। এনেদৰে কেইবা সপ্তাহো পাৰ হ'ল, আৰু প্ৰতিটো সোমবাৰে সাপটো শিৱলিংগৰ ওচৰলৈ আহে, গাখীৰ খায় আৰু গুচি যায়। এদিন ভৈৰৱী মন্দিৰলৈ যাব পৰা নাছিল। সেইদিনা তাই খেতি পথাৰলৈ কাম কৰিবলৈ গৈছিল। কাম কৰি থাকোঁতে এটা সাপ তাইৰ ওচৰতে ৰৈ আছিল। তাই ভয়তে দৌৰি অন্যফালে গুচি গ'ল আৰু সাপটো তাৰ পৰা আঁতৰি গ'ল। আবেলি সময়ত যেতিয়া তাই কাম কৰি ঘৰলৈ উভতিছিল, তেতিয়া হঠাৎ তাইৰ সন্মুখত সাপটো উপস্থিত হ'ল। সাপটোক দেখি তাই আকৌ ভয় খালে, কিন্তু এইবাৰ তাই বুজিবলৈ সক্ষম হ'ল যে কিজানি এয়া এক সংকেত যে তাই কামৰ বাবে মন্দিৰলৈ যাবলৈ পাহৰি গৈছে। তাই তৎক্ষণাত ঘৰলৈ গ'ল, লোটাটোত গাখীৰ ল'লে আৰু মন্দিৰ পালেগৈ। তাই গৈ দেখিলে যে মন্দিৰত সেই সাপটোৱে শিৱলিংগটোৰ চাৰিওফালে মেৰিয়াই বহি আছিল। সাপটোক দেখি ভৈৰৱীয়ে এইবাৰ ভয় খোৱা নাছিল, বৰং তাই এক সকাহৰ হুমুনিয়াহ কাঢ়িছিল। ৰাতি শোৱাৰ সময়ত ভৈৰৱীয়ে কেৱল সাপটোৰ কথাকে চিন্তা কৰি থাকিল, যে এই সাপটোৱে মোক এয়াই সংকেত দি আছে নেকি যে যাতে মই মন্দিৰলৈ যাবলৈ পাহৰি নাযাওঁ। এই সাপটো প্ৰকৃততে সাপ নে ইয়াৰ অন্য কোনো ৰহস্য আছে? এই কথা ভাবি ভাবিয়েই ভৈৰৱী শুই পৰিল। পিছদিনা সোমবাৰ আছিল। আগৰ কেইবাৰৰ দৰে ভৈৰৱী এইবাৰো শিৱ মন্দিৰটোলৈ গ'ল।
কিন্তু এইবাৰ তাই দেখিলে যে সাপটোৱে শিৱলিংগটো মেৰিয়াই বহি থকা নাই। সাপটো এটা বাকচৰ ওচৰত বহি আছিল। কিবা এটা যেন বুজাব বিচাৰিছিল। ভৈৰৱীয়ে সাপটোৰ ওচৰলৈ গ'ল আৰু হাঁহি হাঁহি ক'বলৈ ধৰিলে, কি হ'ল, এতিয়া যে তুমি বাকচটোতহে বহিছা? ভোলানাথক বেয়া পাইছা নেকি? ভৈৰৱীয়ে গাখীৰৰ লোটাটো সাপটোৰ ওচৰতে ৰাখিলে, কিন্তু সাপটোৱে গাখীৰ খোৱাৰ পৰিৱৰ্তে পুনৰ বাকচটোৰ ওপৰত উঠিবলৈ ধৰিলে। ভৈৰৱীয়ে অনুভৱ কৰিলে যে সাপটোৱে কিবা এটা ক'ব বিচাৰিছে। তাই বাকচটো খুলিলে আৰু তাত এখন চিঠি পালে। চিঠিখন খুলি চাই ভৈৰৱী আচৰিত হৈ পৰিল। চিঠিখনত লিখা আছিল, মই প্ৰকৃততে সাপ নহয়, মোৰ ভুলৰ কাৰণে মই এনে ৰূপ পাইছোঁ। যদি কোনো কুমাৰী ছোৱালীয়ে পবিত্ৰ মনেৰে মোক 16টা সোমবাৰলৈ গাখীৰ খুৱায়, তেন্তে মই পুনৰ মানুহৰ ৰূপ ঘূৰাই পাম। কপা কপা হাতেৰে ভৈৰৱীয়ে চিঠিখন পুনৰ পঢ়িলে। চিঠিখনৰ কথাবোৰ জানি তাইৰ কলিজা পুনৰ কঁপি উঠিল। এয়া কি সঁচানে? এই সাপটো আগতে কি মানুহ আছিল? এতিয়া পুনৰ মানুহৰ ৰূপ পোৱাটো সম্ভৱনে? ভৈৰৱীৰ মনত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু তাই এটা কথা ভালকৈ বুজি উঠিছিল যে এই সাপটো কোনো সাধাৰণ সাপ নহয়। ই কোনো শ্ৰাপিত আত্মা, যিয়ে মুক্তি বিচাৰি আছে। ভৈৰৱীয়ে লাহে লাহে সাপটোৰ ফালে মূৰ তুলি চালে। সাপটোৱে তেতিয়া শিৱলিংগটোৰ ওচৰতে বহি আছিল। আজি প্ৰথমবাৰৰ বাবে তাই সাপটোৰ চকুলৈ চাইছিল। এনেকুৱা লাগিছিল যেন সাপটোৰ চকুত এক অন্য ধৰণৰ গভীৰতা আছিল। সাপটোৱে যেন কিবা এটা ক'ব বিচাৰিছিল। ভৈৰৱীয়ে সাপটোক হাতজোৰ কৰি সুধিলে, চিঠিখনত মই যি পঢ়িছোঁ, এয়া কি সঁচা নেকি? তুমি কি কোনো জনমত মানুহ আছিলা? কিন্তু সাপটোৱে একো উত্তৰ নিদিলে। সাপটোৱে কেৱল নিজৰ স্থানতে বহি থাকিল। ভৈৰৱীয়ে মনতে ভাবিবলৈ ধৰিলে যে যদি এই চিঠিখনত লিখা কথাখিনি সঁচা, তেন্তে নাজানো কিমান বছৰৰ পৰা এই সাপটো মুক্তিৰ বাবে অপেক্ষা কৰি আছে। যদি সঁচাকৈ 16টা সোমবাৰত গাখীৰ খোৱালে তুমি মানুহৰ ৰূপ পাবা, তেন্তে মই পিছুৱাই নাযাওঁ। মই যিকোনো পৰিস্থিতিতে এই কাম কৰিম আৰু তোমাক মানুহৰ ৰূপ পোৱাত সহায় কৰিম। ভৈৰৱীৰ কথাত সাপটোৱে মূৰ জোকাৰিলে, যেন সি কিবা এটা বুজি পাইছে। তাৰ পিছত লোটাত থকা গাখীৰখিনি খালে আৰু লাহে লাহে তাৰ পৰা আঁতৰি গ'ল। ভৈৰৱীয়ে কথামতে কাম কৰিলে। তাই প্ৰতি সোমবাৰে মন্দিৰলৈ যোৱা কৰিলে। কিন্তু এইবাৰ তাই কেৱল গাখীৰেই নহয়, লগত কিছুমান ফল মূল আৰু ফুলো লৈ যায়। তাই লাহে লাহে অনুভৱ কৰিছিল যে এই সাপটো কোনো শ্ৰাপিত আত্মা, যিয়ে বছৰ বছৰ ধৰি মুক্তিৰ পথ বিচাৰি আছে। লাহে লাহে সাপটো আৰু ভৈৰৱীৰ মাজত এক অদ্ভুত সম্পৰ্ক গঢ়ি উঠিল। আগতে যিটো সাপ দেখি ভৈৰৱীয়ে ভয় খাইছিল, এতিয়া সেই সাপটোৰ লগত তাই সহজ হৈ পৰিছিল। তাই যেতিয়া খেতিপথাৰলৈ যায়, তেতিয়া তাই অনুভৱ কৰিব পাৰিছিল যে কোনোবা তাইৰ লগত আছে। সাপটোৱে তাইৰ একো ক্ষতি নকৰে, মাত্ৰ তাইৰ লগতে গৈ থাকে। এই কথা লাহে লাহে গাঁওবাসীয়েও গম পালে যে ভৈৰৱীয়ে প্ৰতি সোমবাৰে মন্দিৰলৈ যায় আৰু এটা সাপক গাখীৰ খুৱায়। গাঁৱৰ কিছুমানে ভৈৰৱীৰ এই কামক ভাল বুলি কৈছিল, বিপৰীতে কিছুমানে আকৌ ভয় কৰিছিল। এদিন গাঁৱৰ কেইজনীমান মহিলাই ভৈৰৱীক সুধিলে, ভৈৰৱী, আজিকালি তুমি সোমবাৰে সোমবাৰে সদায় মন্দিৰলৈ যোৱা আৰু তাত এটা সাপক গাখীৰ খুওৱা, ভয় নালাগেনে তোমাৰ? তেতিয়া ভৈৰৱীয়ে হাঁহি হাঁহি ক'লে, ভয় কিহৰ? সিটো মোৰ একো ক্ষতি কৰা নাই। তেতিয়া মহিলাকেইজনীয়ে ক'লে, কিন্তু চাবা, সাপ সদায় সাপেই হয়, কেতিয়াবা যদি তোমাৰ অনিষ্ট কৰে। ভৈৰৱীয়ে মহিলাকেইজনীৰ কথাত গুৰুত্ব নিদিলে, কাৰণ তাই জানিছিল যে এইটো কোনো সাধাৰণ সাপ নহয় আৰু পৰিস্থিতি যিয়েই নহওক তাইৰ নিৰ্ণয় সলনি নকৰে। এইদৰে 12টা সোমবাৰ পাৰ হৈছিল। ভৈৰৱীয়ে অনুভৱ কৰিলে যে এতিয়া এই সাপটোৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰি। কেতিয়াবা কেতিয়াবা খেতিপথাৰত কাম কৰি থাকোঁতে যেতিয়া তাই ভাগৰি পৰে, তেতিয়া সাপটো তাইৰ ওচৰতে বহি থাকে। সেয়া দেখি বাকী কাম কৰা মানুহবোৰে ভয়তে দৌৰে, কিন্তু ভৈৰৱীয়ে সম্পূৰ্ণৰূপে বুজি উঠিছিল যে এই সাপটোৱে এতিয়া তাইৰ আচল লগৰী। তাই সাপটোক এতিয়া এটা শ্ৰাপিত আত্মা বুলি নাভাবি তাৰ যন্ত্ৰণাৰ কথাও অনুভৱ কৰিবলৈ লৈছিল। এদিন জোনাক ৰাতি ভৈৰৱী তাইৰ ঘৰৰ বাহিৰৰ চিৰিত বহি আকাশৰ ফালে চাই আছিল। মৃদু বতাহজাকে মাজে মাজে তাইৰ মনত প্ৰশ্নৰ ঢৌ তুলিছিল। মানুহজন কোন আছিল? তেওঁনো কি পাপ কৰিছিল? তেওঁ সঁচাকৈ সলনি হ'ব পাৰিবনে? আৰু যদি পাৰে তেন্তে তেওঁ মোক পুনৰ বিচাৰিবনে? এনেদৰে ভবা চিন্তা কৰি থকা সময়তে
ভৈৰৱীয়ে তাইৰ ভৰিত কিবা এটা স্পৰ্শ অনুভৱ কৰিলে। তাই তললৈ চাই দেখিলে যে সাপটোৱে লাহে লাহে তাইৰ ওচৰলৈ আহি বহিছে। তুমিও এতিয়া মই নোহোৱাকৈ থাকিব নোৱাৰা, হয়নে? সাপটোৱে একো উত্তৰ নিদিলে, কেৱল শান্ত হৈ বহি আছিল। এতিয়া মাত্ৰ 4টা সোমবাৰ বাকী আছিল। ভৈৰৱীয়ে আৰু অধিক ভক্তি আৰু শ্ৰদ্ধাৰে এতিয়া মন্দিৰলৈ যায়। যিমানেই দিন পাৰ হৈছিল, ভৈৰৱীৰ মনৰ উৎসুকতাও দিনক দিনে বাঢ়ি গৈছিল। যদি এই সাপটো অভিশাপৰ পৰা মুক্ত হয়, তেন্তে মোক চিনি পাবনে, নে সি মোৰ পৰা আঁতৰি যাব? এনেবোৰ প্ৰশ্নৰ মাজতে তাই নিশ্চয় কৰিছিল যে যি পৰিস্থিতিয়ে নহওক কিয় সাপটোক অভিশাপমুক্ত কৰি মানুহলৈ ৰূপান্তৰিত কৰা প্ৰতিশ্ৰুতি তাই পালন কৰিবই। এইদৰে ভৈৰৱী শেষৰটো অৰ্থাৎ 16 নম্বৰ সোমবাৰটোলৈ প্ৰস্তুতি চলালে। এইবাৰ তাই গাখীৰৰ লগতে ফল মূল আৰু ফুলো অলপ সৰহকৈ লৈ গ'ল। ভৈৰৱীৰ হৃদয় ক্ষিপ্ৰতাৰে কঁপি আছিল। মন্দিৰৰ পৰিৱেশ সম্পূৰ্ণৰূপে শান্ত আছিল, কিন্তু তাইৰ মনত এক অদ্ভুত উৎসুকতা আছিল। মন্দিৰত উপস্থিত হৈ তাই দেখিলে যে সাপটোৱে আগৰ দৰে শিৱলিংগটো মেৰিয়াই বহি আছে। আজি শেষৰটো সোমবাৰ। ভৈৰৱীয়ে মনত অলপো ভয় নোহোৱাকৈ শিৱলিংগটোৰ ওচৰলৈ গ'ল আৰু ফল মূল ফুল আদিৰে পূজা অৰ্চনা কৰিবলৈ ধৰিলে। পূজা অৰ্চনা কৰা হোৱাত ভৈৰৱীয়ে গাখীৰৰ লোটাটো আগবঢ়াই দিলে। সেই সময়তে সাপটো শিৱলিংগটোৰ পৰা নামি আহি গাখীৰ খাবলৈ ধৰিলে। আজি শেষৰটো সোমবাৰ। চিঠিখনত লিখা মতে আজি তুমি মুক্তি পোৱাৰ কথা, ভৈৰৱীয়ে সাপটোক ক'লে। সাপটোৱে একান্ত মনে গাখীৰখিনি খোৱাত লাগিল। ভৈৰৱীয়ে অতি মনোযোগেৰে সাপটোৰ ফালে চাই আছিল। মুহূৰ্তৰ ভিতৰতে পৰিৱেশটো যেন গভীৰ হৈ পৰিল। অলপ আগলৈ শান্ত হৈ থকা পৰিৱেশটোত যেন হঠাৎ এক অলৌকিকতাৰ পৰিৱৰ্তন আহিল। মন্দিৰৰ ভিতৰত থকা ঘণ্টাবোৰ বতাহে কোবাবলৈ ধৰিলে, যাৰ ফলত উচ্চ সপ্তকত ঘণ্টাবোৰ বাজি উঠিল। বিজুলীৰ দৰে পোহৰে মাজে মাজে মন্দিৰৰ ভিতৰখন পোহৰাই তুলিলে। মন্দিৰত জ্বলি থকা চাকি গছৰ পোহৰো তীক্ষ্ণ হৈ পৰিল। ভৈৰৱীয়ে এক চমৎকাৰ বা অলৌকিকতাৰ অনুভৱ কৰিলে। গাখীৰ খাই থকা সাপটোক এক চকুত চাট মাৰি ধৰা পোহৰে আৱৰি ধৰিলে, যাৰ বাবে ভৈৰৱীৰো আপোনা আপুনি চকুকেইটা মুঠ খাই গ'ল। সাপটো বিজুলী বেগত অহা পোহৰত অদৃশ্য হৈ পৰিল। কেইমুহূৰ্তমানৰ বাবে ভৈৰৱীয়ে চকু মুদিয়েই থাকিলে। কিছু সময় পিছত ভৈৰৱীয়ে চকু মেলি চাই দেখিলে গম্ভীৰ ব্যক্তিত্বৰ এজন যুৱক, যাৰ বয়স প্ৰায় 25-26 বছৰ। যুৱকজনৰ চকুত শান্তি আৰু যন্ত্ৰণাৰ এক মিশ্ৰণ আছিল। মানে কেইবাবছৰো যন্ত্ৰণা সহ্য কৰাৰ পিছত সি যেন মুক্তি পাইছে। ভৈৰৱীয়ে নিজৰ চকুজুৰিকেই বিশ্বাস কৰিব পৰা নাছিল। আজি ইমান দিনে যিটো সাপক তাই গাখীৰ খুৱাই আছিল, আজি সেই শ্ৰাপিত আত্মাই হৈছে এই যুৱকজন। সেই সময়তে যুৱকজনে মাত লগালে, ভৈৰৱী, তোমাক অশেষ ধন্যবাদ। আজি তুমি এইখিনি কাম নকৰিলে মই মোৰ প্ৰকৃত স্বৰূপটো ঘূৰাই নাপালোহেঁতেন। তেতিয়া ভৈৰৱীয়ে কপা কপা মাতেৰে সুধিলে, তুমি প্ৰকৃততে কোন আৰু তুমি কেনেকৈ শ্ৰাপিত হ'লা? তেতিয়া যুৱকজনে এটা গভীৰ উশাহ ল'লে আৰু ক'লে, মোৰ নাম ভৈৰৱ। এয়া বহুত আগৰ কথা। মই এজন ৰাজকুমাৰ আছিলোঁ, কিন্তু মই তেতিয়া বৰ অহংকাৰী আৰু খঙাল আছিলোঁ। মোৰ অহংকাৰ আৰু খঙৰ কাৰণে মই এদিন এজন সাধুক অপমান কৰিছিলোঁ, আৰু তেতিয়া তেওঁ মোক অভিশাপ দি কৈছিল যে মই এটা সাপ হৈ জন্ম ল'ম। যেতিয়ালৈ কোনো কুমাৰী ছোৱালীয়ে পবিত্ৰ মনেৰে মোক 16টা সোমবাৰত গাখীৰ নোখোৱাই, তেতিয়ালৈকে মই এই যুগত এনেদৰে ঘূৰি ফুৰি থাকিম। তুমি কেৱল মোক অভিশাপৰ পৰা মুক্তি দিয়াই নহয়, বৰং মোৰ আত্মাকো পবিত্ৰ কৰিলা। যুৱকজনৰ কথা শুনি ভৈৰৱী অবাক হৈ পৰিল। তাই বুজি পোৱা নাছিল যে তাই এই কথা বিশ্বাস কৰিব নে নকৰিব। ভৈৰৱীৰ মনস্থিতি বুজিব পাৰি যুৱকজনে ক'লে, ভৈৰৱী, মই এতিয়া যাব লাগিব, কিন্তু মই তেতিয়াহে যাব পাৰিম যেতিয়া তুমি মোক স্বীকাৰ কৰিবা। যুৱকজনৰ কথা শুনি ভৈৰৱী আচৰিত হৈ পৰিল। এয়া মই কি শুনিছোঁ? মই কি এই শ্ৰাপিত আত্মাৰ জীৱন সংগী হ'ম? ভৈৰৱীৰ মনত কেইবাটাও প্ৰশ্নই ভুমুকি মাৰিছিল। সন্দেহ, অবিশ্বাস, সংকোচ, ভয় আদি। ভৈৰৱীৰ চকুত প্ৰশ্ন আছিল, কিন্তু ভৈৰৱৰ চকুত শান্তি আছিল। ভৈৰৱে মনে প্ৰাণে এয়াই নিশ্চয় কৰিছিল যে ভৈৰৱী অবিহনে সি আৰু থাকিব নোৱাৰে। সন্দেহৰ আৱৰ্তত থকা ভৈৰৱীৰ ওচৰলৈ গৈ তাইৰ হাত দুখনত ধৰি ভৈৰৱে ক'লে, ভৈৰৱী, তুমি মোৰ জীৱন সংগিনী হ'বানে? ভৈৰৱী তেতিয়াও স্তব্ধ হৈ আছিল।
এই সকলো ইমান সোনকালে কেনেকৈ হ'ল? সঁচাকৈ নিয়তিয়ে তাইৰ কাৰণে এয়া নিশ্চয় কৰিছিল নেকি? লাহে লাহে ভৈৰৱীৰ চকু সেমেকি উঠিল, কিন্তু এইবাৰ তাইৰ চকুত সংকোচ নাছিল, আছিল এক বিশ্বাস। তাই লাহেকৈ ক'লে, যদি ভগৱান মহাদেৱে আমাৰ দুয়োকো এনেদৰে মিলাই থৈছে, তেন্তে ইয়াক আৰু কোনেও বাধা দিব নোৱাৰে। সেই সময়তে মন্দিৰলৈ ভক্তৰো আগমন ঘটিল। গাঁৱৰ ৰাইজেও ভৈৰৱী আৰু সাপৰূপী ভৈৰৱৰ সকলো কথা গম পালে। ভৈৰৱে ৰাইজৰ সন্মুখতে ভৈৰৱীক বিবাহৰ প্ৰস্তাৱ দিলে। ভৈৰৱীয়েও ভৈৰৱৰ প্ৰস্তাৱক সন্মতি দিলে। পিছদিনাই গাঁৱৰ ৰাইজে সেই প্ৰাচীন শিৱ মন্দিৰটোত ভৈৰৱ আৰু ভৈৰৱীৰ বিবাহ কাৰ্য সম্পন্ন কৰিলে। পবিত্ৰ শিৱলিংগ আৰু অগ্নিক সাক্ষী কৰি দুয়ো যুগ্ম জীৱনৰ পাতনি মেলিলে। গাঁৱৰ ৰাইজ ভৈৰৱ আৰু ভৈৰৱীৰ এই অলৌকিক প্ৰেম গাথাৰ সাক্ষী হৈ ৰ'ল। গাঁওখনত কেইমাহমান থকাৰ পিছত ভৈৰৱে ভৈৰৱীক তাৰ নিজৰ ঠাইলৈ লৈ গ'ল, য'ত দুয়ো থাকিবলৈ এটা সুন্দৰ মহল আছিল, য'ত প্ৰেম আছিল, ভালপোৱা আছিল আৰু ভক্তি আছিল। এতিয়া দুয়ো এটা সুখী জীৱন যাপন কৰিছিল। ভৈৰৱীয়ে কিন্তু এতিয়াও সেই শিৱ মন্দিৰটোলৈ যায় আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰে, কিন্তু এতিয়া কোনো শ্ৰাপিত আত্মাৰ মুক্তিৰ বাবে নহয়, মাত্ৰ ভক্তিৰ বাবে। এবছৰমান পিছত ভৈৰৱী গৰ্ভৱতী হ'ল আৰু এটা পুত্ৰ সন্তানৰ জন্ম দিলে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আমি এয়াই শিকিবলৈ পাওঁ যে সঁচা ভক্তি আৰু নিস্বাৰ্থ প্ৰেমত অপাৰ শক্তি থাকে। যেতিয়া আমি সঁচা অন্তৰেৰে, ভক্তিৰে, শ্ৰদ্ধাৰে কাৰোবাক সহায় কৰোঁ, তেতিয়া ঈশ্বৰেও আমাক সহায় কৰে, আমাৰ জীৱনৰ মাৰ্গদৰ্শক হৈ থিয় দিয়ে। সঁচা ভক্তি, বিশ্বাস আৰু প্ৰেমেই হৈছে মানুহৰ শক্তিৰ আধাৰ, যিয়ে যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।